পবিত্ৰ ৰমজানুল মুবাৰক অতি নিকটৱৰ্তী মাজত মাত্ৰ কেইটামান দিন আছে বৰকতৰ মাহ ফজিলতৰ মাহ আহি গৈছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মুমিন মুছলমান সকলে এই মাহত দিনত ৰোজা ৰাখে ৰাতি তাৰাবিৰ নামাজ পঢ়ে আমাৰ বহুত মুমিন মুছলমান সকলে তাৰাবিৰ নামাজ কেনেকৈ পঢ়িব লাগে নাজানে আজি মই ইশাৰৰ নামাজ কেইৰাকাত পঢ়িব কেনেকৈ পঢ়িব তাৰাবিৰ নামাজ কেইৰাকাত পঢ়িব লাগিব তাৰাবিৰ নামাজৰ নিয়ত কেনেকৈ কৰিব লাগিব প্ৰতি 4 ৰাকাতৰ মূৰে যি দোয়া পঢ়িব লাগে এই দোয়াটো মই কৈ দিম গুটেই শেষত আমি মুনাজাত কেনেকৈ কৰিব লাগে কোনটো মুনাজাত কৰিব লাগে গুটেইখিনি মই বুজাই দিয়াৰ চেষ্টা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ ৰাব্বুল আলামিন আমাৰ জীৱনত পবিত্ৰ ৰমজানুল মুবাৰক দান কৰিছে সুদীৰ্ঘ এটা বছৰৰ পিছত এই ৰমজানৰ মাহ আমি পাইছো এই পবিত্ৰ মাহৰ আমি সন্মান কৰিব লাগে আমাৰ ইবাদতৰ জোক আৰু শৌক লৈ আমি আল্লাহৰ ইবাদত কৰিব লাগে এই মাহ যেতিয়া আৰম্ভ হয় সহিহ বুখারী রিওয়ায়াত হয় আল্লাহর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুস সামা ওয়া গুল্লিকাত আবওয়াবু জাহান্নাম ওয়া সুলসিলাতুশ শায়াতিন আল্লাহু আকবার আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় যেতিয়া রমজানৰ মাহ দাখিল হয় যেতিয়া রমজান মাহ আহে তেতিয়া আকাশৰ দরজাসমূহ খুলি যায় আল্লাহ রাব্বুল আলামিন রহমতৰ দরজাসমূহ খুলি দিয়ে অন্য রিওয়ায়াতত আহিছে ফুতিহাত আবওয়াবুল জিনান জান্নাতৰ দরজাসমূহ আল্লাহ তাআলা খুলি দিয়ে রহমতৰ দরজাসমূহ খুলি যায় আৰু এই জমিনত আল্লাহৰ ৰহমত বৰকত অৱতীৰ্ণ হয় বান্দাৰ জীৱনত শান্তি আহে যেতিয়া ৰমজানৰ মাহ আহে তেতিয়া চিন্তা কৰি চাবচোন যিমানে দুখীয়া মানুহ নহওক কিয় আল্লাহ ৰাব্বুল আলামিনে ভাল খানা খুৱায় জীৱনত এটা শান্তি আহি যায় ইবাদতৰ জোক শৌক আহি যায় মুমিন মুছলমান সকলে যিজনে গোটেই বছৰ নামাজ নপঢ়ে তেও ৰমজান মাহত নামাজ পঢ়ে ৰোজা ৰাখে অগুল্লিকাত আবওয়াবু জাহান্নাম যেতিয়া ৰমজানৰ মাহ দাখিল হয় তেতিয়া জাহান্নামৰ দরজাসমূহ বন্ধ কৰি দিয়া হয় ওয়াসুলসিলাতিশ শায়াতিন আৰু শয়তানক সিকল দি বান্ধি দিয়া হয় শয়তানে যাতে মানুহক ধোকা দিব নোৱাৰে কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে শয়তান খাবাইস জিন্নাত এইবোৰক আল্লাহ ৰাব্বুল আলামিনে বন্ধ কৰি দিয়ে বান্দাৰ কাৰণে ইবাদতৰ সুযোগ কৰি দিয়ে মোৰ বান্দাসকলে মোৰ ইবাদত কৰিব আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় মান সামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি মুরজি উম্মতে ঈমান আৰু ইয়াকিনৰ হৈতে সওয়াবৰ ইয়াকিন ৰাখি মাহে রমজানৰ রোজা ৰাখিলে আল্লাহ ৰাব্বুল আলামিনে তাৰ জীৱনৰ অতীতৰ সকলো গুনাহ মাফ কৰি দিয়ে সুবহানাল্লাহি বিহামদিহি আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় ওমান কামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি আৰু যিজনে ৰাতি কিয়ামুল লাইল আদায় কৰিলে দিনত রোজা ৰাখে ৰাতি তাৰাবিৰ নামাজ পঢ়ে কিয়ামুল লাইল বুলি কোৱা হয় রাতে তারাবির নামাজ পড়ে সওয়াবের ইয়াকিন লই তারাবির নামাজ পড়ে আল্লাহ রাব্বুল আলামিন তার অতীতর সকল গুনাহ মাফ করি নিষ্পাপ মাসুম করে দিয়ে সুবহানাল্লাহ মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ ৰাব্বুল আলামিন আমাৰ জীৱনত মাহে ৰমজানৰ দৰে এক আজিম বৰকতময় মাহ দান কৰিছে এই ৰমজান যে আমাৰ আগত আহিছে আল্লাহ ৰাব্বুল আলামিন এই মাহৰ গোটেই ফজিলত আমাৰ হাসিল কৰাৰ তৌফিক দান কৰক বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক আমি আজি প্ৰতিজ্ঞা কৰিলো পুখতা ইয়াকিন কৰিলো মই এটা ৰোজাও এইবাৰ ক্ষতি নকৰো যিমান আগতে ক্ষতি কৰিছো যিমান ভুল কৰিছো এই বছৰৰ পৰা আৰু কোনোদিন ভুল নকৰো প্ৰতিজন মুমিন মুছলমান আকিল বালিগৰ ওপৰত মাহে ৰমজানৰ ৰোজা ফৰজ হয় ৰাখিবই লাগিব আমাৰ মাফনি সকলৰ মহিলা মাফনি সকলে যদি তেওঁলোকৰ পিৰিয়ড হয় মাহেকীয়া অৱস্থাত নামাজ মাফ আছে কিন্তু মাহে ৰমজানৰ ৰোজা মাফ নাই বেলেগ মাহত কাজা কৰিব লাগিব কিন্তু নামাজ বিলকুল মাফ হয় কিয়নো মাহে ৰমজানৰ ৰোজা বছৰত এবাৰহে আহে গোটেই বছৰটো নহয় সেই কাৰণে যদি মা ভনী সকলে পিৰিয়ড হয় তেতিয়া এইখিনি ৰোজা যিখিনি কাজা হল বেলেগ মাহত উঠাই লব লাগিব কিমান গুৰুত্ব হয় মাহে ৰমজানৰ ৰোজাৰ কিমান গুৰুত্ব হয় আমাৰ যি সকল মুমিন মুছলমান সকলে মাহে ৰমজানৰ ৰোজাটো নাৰাখে দিনত খানা খায় ৰাস্তাত সাদা মাৰি ঘূৰি ফুৰে বিড়ি সিগাৰেট টানে रोजदार সকলৰ বেইজ্জতি কৰে মাহে রমজানৰ বেহুরমতি কৰে বেইজ্জতি কৰে
আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে এনেকুৱা পাপৰ পৰা হেফাজত কৰক আমি যাতে প্ৰতিজন মুমিন মুছলমানে মাহে ৰমজানৰ ৰোজা ৰাখিব পাৰোঁ এই মাহৰ সন্মান কৰিব পাৰোঁ তাৰ কাৰণে আল্লাহ তাআলাই আমাক তৌফিক দান কৰক সকলোৱে কওক আল্লাহুম্মা আমিন মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক আজি আমি নিয়ত কৰি লওঁ পুখতা ইয়াকিন কৰি লওঁ এই বছৰ পবিত্ৰ ৰমজানৰ মুবাৰকৰ প্ৰতিটি ৰোজা মই ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়িম তাৰাবিৰ নামাজ কেনেকৈ পঢ়িব লাগিব মই ধুনীয়াকৈ আপোনাক কৈ দিম নামাজৰ নিয়ত কেনেকৈ কৰিব 4 ৰাকাতৰ মূৰে মূৰে কি দুআ পঢ়িব গোটেই শেষত মুনাজাত কেনেকৈ কৰিব গোটেইখিনি মই কৈ দিম আপুনি প্ৰথমতে ইশাৰৰ নামাজ পঢ়িলে ইশাৰৰ নামাজ ফরজ নামাজৰ আগতে প্ৰথমতে 4 রাকাত সুন্নত নামাজ এই 4 রাকাত সুন্নত নামাজ সুন্নতে গায়ৰ মুআক্কাদা হয় যদি আপুনি পঢ়ে ভাল হয় আৰু যদি নপঢ়ে কোনো কথা নাই কিন্তু যদি পঢ়ে সওয়াব আছে যেহেতুকে ৰমজানৰ মাহ বহুত ফজিলতপূৰ্ণ মাহ হয় সেই কাৰণে এই মাহৰ যিমান বেছি পাৰি আমি ইবাদত কৰিব লাগে ইশাৰৰ ফরজ 4 রাকাত নামাজ পঢ়াৰ আগতে 4 রাকাত সুন্নত নামাজ আপুনি পঢ়িব তাৰ পিছত 4 রাকাত ফরজ নামাজ পঢ়িব আৰু 4 রাকাত ফরজৰ পিছত 2 রাকাত সুন্নত নামাজ পঢ়িব এইখিনি এতিয়া হৈ গল বিতিৰ নামাজটো থৈ দিব ইয়াৰ লগে লগে যদি আপুনি 2 রাকাত আৰু নফল নামাজ পঢ়িব পাৰে ইশাৰৰ নামাজৰ আৰম্ভণি প্ৰথমতে 4 রাকাত সুন্নত তাৰ পিছত 4 রাকাত ফরজ তাৰ পিছত 2 রাকাত সুন্নত এতে 10 রাকাত নামাজ হৈ গল তাৰ পিছত ইয়াৰ লগে লগে আৰু যদি 2 রাকাত নফল নামাজ আছে আপুনি পঢ়িব পাৰে যদি পঢ়ে 12 রাকাত আপুনি পঢ়ি ললে পঢ়াৰ পিছত তাৰাবিৰ নামাজ পঢ়িব তাৰাবিৰ নামাজৰ শেষত আপুনি বিতিৰ নামাজটো পঢ়িব বিতিৰ নামাজটো লগে লগে পঢ়িব নালাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিতিৰ নামাজটো ৰাতি গোটেই নামাজৰ পিছত পঢ়িছিল সেই কাৰণে আমি বিতিৰ নামাজটো গোটেই শেষত পঢ়িম তাৰাবিৰ নামাজ যেতিয়া আপুনি পঢ়িব তাৰাবিৰ নামাজৰ নিয়ত আপুনি নিজৰ ভাষাত এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে 2 রাকাত তাৰাবিৰ সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব নিয়তটো হৈছে আপোনাৰ মনত যেটো আছে আপুনি কি কৰিব কি কৰিম বুলি ভাবিছে আল কসদু আল ইৰাদাতু আপোনাৰ সংকল্প আপোনাৰ ইচ্ছা যেটো হেতুৱে নিয়ত হয় আপুনি এনেকৈ নিয়ত কৰিলে মই আল্লাহৰ ওয়াস্তে 2 রাকাত তাৰাবিৰ সুন্নত নামাজ পঢ়ি আছো 2 রাকাত কৰি কৰি আপুনি 20 রাকাত নামাজ পঢ়িব লাগে আৰু 20 রাকাত নামাজ ইজমাৰ পৰা সাবিত আছে সাহাবা সকলৰ জীৱনৰ আমলৰ পৰা 20 রাকাত নামাজ সাবিত আছে সেই কাৰণে আমি 20 রাকাত নামাজ পঢ়িম 2 রাকাতৰ নিয়ত কৰিম মই 2 রাকাত নামাজ দেখাই দিছো সেই মতে আপুনি গোটেই নামাজখিনি পঢ়িব আপুনি নিয়ত কৰিলে মই আল্লাহৰ ওয়াস্তে 2 রাকাত তাৰাবিৰ সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার নিয়ত কৰাৰ পিছত আল্লাহু আকবার বুলি হাত বান্ধি লব আমাৰ মা ভনী সকলে সিনাৰ ওপৰত হাত বান্ধিব আৰু পুৰুষ সকলে নাভিৰ তলত হাত বান্ধিব হাত বান্ধাৰ পিছত সানা পঢ়িব সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক সানা পঢ়াৰ পিছত তাউজ তাসমিয়া পঢ়িব সূরা ফাতিহা পঢ়িব অন্য এটি সূরা পঢ়িব আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ রহমানিৰ রহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين بسم الله الرحمن الرحيم ألم تر كيف فعل ربك بأصحاب الفيل ألم يجعل كيدهم في تضليل وأرسل عليهم طيرا أبابيل ترميهم بحجارة من سجيل فجعلهم كعصف مأكول কেরাত করার পিছত আল্লাহু আকবার বলি রুকু লৈ যাব
আৰু রুকুৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তিনিবাৰ পঢ়িব তাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ থাকিব আৰু উঠি থাকিব পূৰ্ণ সিধা হোৱাৰ পিছত ৰব্বানা লাকাল হামদ পঢ়িব পূৰ্ণ সিধা হোৱাটো ওয়াজিব হয় রুকুৰ পৰা থিয় হোৱাটো কৌমা বুলি কোৱা হয় কৌমাত পূৰ্ণ সিধা হ'ব লাগে তাৰ পিছত আল্লাহু আকবার বুলি সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান ৰাব্বিয়াল আ'লা তিনিবাৰ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি বহি যাব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় জলসাত বহি এটা দোয়া আছে এই দোয়া পঢ়াটো মুস্তাহাব হয় নপঢ়িলেও কথা নাই কিন্তু পঢ়ে যদি সওয়াব পাব اللهم اغفر لي وارحمني واهدني وارزقني وعافني এই দোয়াটো পঢ়িলে তাৰ পিছত আল্লাহু আকবার বুলি পুনৰাই সিজদা লৈ গল সিজদাত যাই সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা এনেকৈ এক রাকাত নামাজ হৈ গল তাৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট থিয় হৈ যাব থিয় হৈ বিসমিল্লাহ কই আৰম্ভ কৰিব প্ৰথম ৰাকাতত আউযু বিল্লাহ বিসমিল্লাহ দুইটাই পঢ়া হৈছিল দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ কই আৰম্ভ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين بسم الله الرحمن الرحيم لإيلاف قريش إيلافهم رحلة الشتاء والصيف فليعبدوا رب هذا البيت الذي أطعمهم من جوع وآمنهم من خوف কেরাত হৈ গল আল্লাহু আকবার বলি রুকু লৈ যাব রুকুর তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম তিনিবাৰ পঢ়িব সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব রব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বলি সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা তিনিবাৰ তাৰ পিছত আল্লাহু আকবার বলি জলসা কৰিব ইয়াতে জলসাত বহি যেটো দোয়া কৈ দিলো এই দোয়া পঢ়িব তাৰ পিছত আল্লাহু আকবার বলি পুনৰাই সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা তিনিবাৰ পঢ়াৰ পিছত আল্লাহু আকবার বলি আপুনি বহি যাব বহি লৈ তাশাহুদ পঢ়িব অৰ্থাৎ আত্তাহিয়াতু পঢ়িব দুৰুদ শৰীফ পঢ়িব আৰু দুআ মাসুৰা পঢ়িব التحيات لله والصلوات والطيبات السلام عليك أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد পঢ়াৰ পিছত দুআ মাসুৰা পঢ়িব আল্লাহুম্মা ইন্নী যালামতু নাফসি যুলমান কাসীরা ওয়া লা ইয়াগফিরুয যুনুবা ইল্লা আনতা ফাগফির লি মাগফিরাতাম মিন ইনদিকা ওয়ারহামনি ইন্নাকা আনতাল গফুরুর রহিম হৈ গল দুআ মাসুৰা তাৰ পিছত সালাম ফিৰাই দিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ এতে দুই রাকাত নামাজ হৈ গল এনেকৈ আৰু দুই রাকাত নামাজ পঢ়িলে প্রথম রাকাতত যদি সূরা আলাম তারা পঢ়িছিল দ্বিতীয় রাকাতত সূরা কুরাইশ পঢ়িব তৃতীয় রাকাতত সূরা মাউন পঢ়িব আৰু আয়াতুল্লাজি চতুৰ্থ রাকাতত সূরা ইন্না আতাইনা পঢ়িব সূরা কাউসার এনেকৈ সিরিয়াল ভাবে পঢ়িব আলাম তাৰাৰ পৰা যদি নাচলৈকে আপুনি পঢ়ে একদম সহজ ভাবে আমাৰ আৱাম মানুহৰ কাৰণে কৈছো যিসকল হাফিজ হয় তেওঁলোকে বেলেগ ঠাইৰ পৰা পঢ়িব পাৰে বেলেগ দীঘলীয়া সূৰা দি পঢ়িব পাৰে হাফিজ সকলে কোরআনে কাৰিমৰ খতম কৰিব
কিন্তু আৱাম মানুহসকলে আলাম তাৰাৰ পৰা সূৰা নাছলৈকে এবাৰ পঢ়িলে ইয়াতে 10 ৰাকাত নামাজ হৈ যাব, পুনৰাই আলাম তাৰাৰ পৰা নাছলৈকে পঢ়িব 10 ৰাকাত, এনেকৈ 20 ৰাকাত নামাজ হৈ যাব, সিৰিয়াল ভাৱে পঢ়িব। আৰু প্ৰত্যেক 4 ৰাকাতৰ মূৰত এটা দোয়া আছে, এই দোয়াটো পঢ়িব লাগে, বহুত সওয়াব আছে। যদি আপুনি এইখিনি সময়ত অকল বহিও থাকে তথাপিও কোনো কথা নাই। তাৰাবিহ মানে হৈছে তাৰবিহাতুন, ওকফা কৰি কৰি ৰেষ্ট কৰি কৰি নামাজ পঢ়া। 4 ৰাকাত নামাজ পঢ়ি অলপ জিৰণি ললে, অলপ ৰেষ্ট কৰিলে, তাৰপিছত আকৌ নামাজ পঢ়িলে, এনেকৈ নামাজ পঢ়িব লাগে। আৰু বহি থকা সময়খিনিত আপুনি কিবা এটা দোয়া ইস্তিগফাৰ পঢ়ি থাকিলে এইখিনি সময়ও এনেই নগল। ৰমজানৰ মাহ যেহেতুকে ফজিলতপূৰ্ণ মাহ হয়, এই মাহৰ প্ৰতিটি সেকেন্ড প্ৰতিটি মুহূৰ্ত বৰকতৰ আৰু ৰহমতৰ মুহূৰ্ত হয়। এটা মুহূৰ্ত আমি এনেই যাব দিব নালাগে। নামাজ পঢ়ি অলপমান জিৰণি লৈছো, এইখিনি সময়ত কিবা দোয়া ইস্তিগফাৰ পঢ়ি থাকো। কোনোবাই যদি একো নাজানে অকল সুবহানাল্লাহ সুবহানাল্লাহ পঢ়ি থাকিলেও হ'ল। আৰু যদি এই দোয়াটো আপুনি জানে বা আপুনি যদি নাজানে আজি আপুনি শিকি লওক, এই দোয়াটো পঢ়িলে বহুত সওয়াব আছে। দোয়াটো হ'ল সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত সুবহানাজিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি ওয়াল কিবরিয়াই ওয়াল জাবারুত সুবহানাল মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুতু আবাদান আবাদা সুবহুন কুদ্দুসুন রব্বুনা ওয়া রব্বুল মালাইকাতি ওয়ার রূহ। আকৌ লাহে লাহে কৈ দিছো, আপুনি মোৰ লগে লগে পঢ়ি যাব। যদি পাৰে আপুনি লিখি ল'ব, তেতিয়া বেছি ভাল হয়, সহজত মুখস্থ কৰিব পাৰিব। সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত সুবহানাজিল ইজ্জতি ওয়াল আজমতি والقدرة والهيبة والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح। এই দোয়াটো পঢ়িব লাগে আৰু মনে মনে পঢ়িব। যিসকলে মছজিদত জামাতৰ সৈতে পঢ়ে তেওঁলোকেও মনে মনে পঢ়িব লাগে। যদি সকলোৱে জোৰে জোৰে পঢ়ে মছজিদত এটা হুলস্থুলীয়া পৰিৱেশ হৈ যায়। সকলোৱে এই দোয়াটো মনে মনে পঢ়িব। ঘৰত মহিলাসকলেও এই দোয়াটো মনে মনেই পঢ়িব, জোৰে জোৰে পঢ়িব নালাগে। লাহে লাহে পঢ়াটোই বেছি উত্তম হয়। প্ৰত্যেক 4 ৰাকাতৰ মূৰে মূৰে এই দোয়াটো পঢ়িব। এনেকৈ আপুনি 20 ৰাকাত নামাজ সম্পূৰ্ণ কৰিব। 20 ৰাকাত নামাজ পঢ়াৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব, আল্লাহৰ ওচৰত দোয়া কৰিব। আৰু মুনাজাত আপুনি নিজৰ ভাষাত যিকোনো মুনাজাত কৰিব পাৰে, যিকোনো দোয়া কৰিব পাৰে। আপুনি যি জানে নিজৰ ভাষাত দোয়া কৰি থাকিলেও হ'ল। কিন্তু স্পেচিয়ালি এটা দোয়া আছে তাৰাবিৰ নামাজৰ শেষত, এই দোয়াটো কৰিলে বেছি সওয়াব পায়। এই দোয়াটো বহুত ফজিলতপূৰ্ণ। এই দোয়াৰ মাজেদি আমি আল্লাহৰ পৰা জান্নাত বিচাৰো, জান্নাতৰ সৱাল কৰো, জাহান্নামৰ পৰা বাচাৰ কাৰণে আল্লাহৰ ওচৰত দোয়া কৰো, জাহান্নামৰ পৰা পানা বিচাৰো, আল্লাহৰ তাৰিফ আৰু প্ৰশংসা কৰো। এই দোয়াটো বহুত জামে মানে হয়, বহুত কিছু বিচৰা হয়। সেইকাৰণে এই দোয়াটো আপুনি আজি মুখস্থ কৰি ল'ব। মুনাজাতৰ দোয়া তাৰাবিৰ নামাজৰ শেষত এই দোয়াটো পঢ়িব লাগে বিশেষকৈ। এই দোয়াটো হ'ল আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার। اللهم إنا نسألك الجنة ونعوذ بك من النار يا خالق الجنة والنار برحمتك يا عزيز يا غفار يا كريم يا ستار يا رحيم يا جبار يا خالق يا بار اللهم أجرنا من النار يا مجير يا مجير يا مجير برحمتك يا أرحم الراحمين বলি মুনাজাত আপুনি শেষ কৰিব। এনেকৈ আল্লাহৰ ওচৰত দোয়া কৰিব। ইয়াৰ পিছত আপুনি ভিতিৰ নামাজটো পঢ়িব। ভিতিৰৰ 3 ৰাকাত নামাজ হয়। 3 ৰাকাততেই সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব। প্ৰথমতে আপুনি 2 ৰাকাত যিকোনো সূৰা দি 2 ৰাকাত নামাজ পঢ়িলে, তাশাহুদ পঢ়িলে, তাশাহুদ পঢ়াৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট থিয় হৈ যাব। থিয় হৈ সূৰা ফাতিহা পঢ়াৰ পিছত অন্য এটা সূৰা মিলাব। মিলাই আল্লাহু আকবার বুলি
রুকুলৈ না যায় আল্লাহু আকবার বলে হাত উঠাই হাত বান্ধি রব তার পিছত দুআয়ে কুনুত পঢ়িব দুআয়ে কুনুত পঢ়ি তার পিছত রুকু কৰি সিজদা কৰি এনেকৈ নামাজ শেষ কৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক আমাক সকলোকে পবিত্ৰ ৰমজান মুবাৰকৰ দিনত রোজা ৰাখা ৰাতি তাৰাবিৰ নামাজ পঢ়াৰ তৌফিক দান কৰক সকলোৱে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু